নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে JI কনভাৰচেশ্যন। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যে আপোনাৰ মোবাইলটো হেৰালে বা আপুনি মোবাইলটো কেতিয়াবা ক'ৰবাত এৰি থৈ আহিলে আপুনি কেনেদৰে বিচাৰিব মোবাইলটো, বা আপুনি একেবাৰে সহজ পদ্ধতিৰ সহায়ত কিদৰে আপোনাৰ মোবাইলটো ক'ত আছে বিচাৰি উলিয়াব। ভিডিঅ'টো শেষলৈ চাই থাকক, প্ৰথমৰ পৰা শেষলৈ চাই থাকক, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। অলপ ভিডিঅ'টো আৰম্ভ কৰক। প্ৰথমতে আপুনি যাব লাগিব প্লে' ষ্টৰত যাই আপুনি ইয়াতে ফাইণ্ড মাই ডিভাইচ বুলি চাৰ্চ কৰিব লাগিব। ইয়াতে ফাইণ্ড মাই ডিভাইচ বুলি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত এনেদৰে এটা এপছ আহিব। এই এপছটো গুগল LLCৰ হয়। এনেধৰণৰ বিভিন্ন ধৰণৰ এপছ আহিব পাৰে। কিছুমান ফ্ৰড এপছ বা ফলছ এপছ আহিব পাৰে, যিবোৰে ৰিয়েল বা মানে সঁচা লোকেশ্যন নেদেখুৱায়, এনেই কিছুমান লোকেশ্যন দেখুৱায়। সেইবিলাকো এপছ আহিব পাৰে, কিন্তু আপুনি সেইবিলাক এপছ ডাউনলোড নকৰিব। কিন্তু এই এপছটো ডাউনলোড কৰিব ফাইণ্ড মাই ডিভাইচ, অৰ্থাৎ এই এপছটো বহুত ভাল এপছ, গুগল LLCৰ গুগলৰ হয়। এই এপছটো খুবেই ভাল হয়। ইয়াৰ ৰেটিং হ'ল 4.3 ৰেটিং। ইয়াক 10 মিলিয়ন মানুহে ডাউনলোড কৰিছে আৰু ইয়াৰ ৰিভিউবিলাকো খুব সুন্দৰ হয়। গতিকে এই এপছটোৰ মই লিংক ডেছক্ৰিপশ্যনত দি থৈছোঁ, বা ইউটিউবত যিটো ভিডিঅ' মই আপলোড কৰিম সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক ডেছক্ৰিপশ্যন মই দি থৈছোঁ। প্ৰথমে আপুনি এই এপছটো ইনষ্টল কৰি ডাউনলোড কৰিলে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াতে মই মোৰ নিজৰ মোবাইলটো ক'ত আছে দেখুৱাম, আৰু সেইকাৰণে মই কণ্টিনিউ এজ JI, অৰ্থাৎ মোৰ গুগল ID, জিমেইল ID জেহৰুল ইছলাম, এই জিমেইল IDটোৰ সহায়ত মই অ'পেন কৰিম। সেইকাৰণে মোৰ অ'পেন কৰাৰ কাৰণে মই কণ্টিনিউ এজ JI বুলি কৰিব লাগিব। আৰু যদি আপোনাৰ মোবাইলটো হেৰালে বা আপোনাৰ মোবাইলটো ক'ৰবাত এৰি থৈ আহিছে, তেনেহ'লে আপুনি কি কৰিব? তেতিয়াহ'লে আপুনি বেলেগ এজনৰ মোবাইল এটা আনি কিনে এই এপছটো ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি উঠি চাইন ইন এজ গেষ্ট, অৰ্থাৎ আপুনি তলত যিটো দিয়া আছে চাইন ইন এণ্ড গেষ্ট বুলি, এইটোত ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰি আপুনি আপোনাৰ মোবাইলটো বিচাৰিব পাৰিব তোমাৰ বন্ধুৰ মোবাইলটোৰ সহায়ত। আৰু যিটো মই মোৰ নিজৰ মোবাইলটো লোকেশ্যনটো দেখুৱাম, তেতিয়া সেইকাৰণে মই নিজৰ কণ্টিনিউ এজ JI, অৰ্থাৎ মোৰ গুগল জিমেইল IDটোৰ সহায়ত মই দেখুৱাম। বন্ধুসকল, মই আপোনালোকক পাছৱৰ্ডটো নেদেখুৱালোঁ, কাৰণ এই পাছৱৰ্ডটো মই দেখুৱাব নোৱাৰোঁ, কাৰণ এইটো মোৰ জিমেইল ID বা ইমেইল ID, জিমেইল ID এইটো মোৰ পাছৱৰ্ড হয়, আৰু আপোনালোকক মই পাছৱৰ্ডটো দেখুৱাব নোৱাৰোঁ। তাৰপিছত আপুনি এনেদৰে আপোনাৰ পাছৱৰ্ডটো বহুৱাই আপুনি চাইন ইন কৰিব। চাইন ইন কৰাৰ পিছত যিহেতু এই মোবাইলটো মোৰ হাতত আছে, চ' মোৰ হাতত থকাৰ কাৰণে এই মোবাইলটো ইন ইয়ৰ হেণ্ড বুলি দেখুৱাইছে। আৰু মই কি মোবাইল ব্যৱহাৰ কৰি আছোঁ সেই মোবাইলৰ ডিটেইলছ দেখুৱাইছে। HTC Desire 626 ডুৱেল চিম, এই পূৰা সম্পূৰ্ণ ডিটেইলছ দেখুৱাইছে। আৰু বেটাৰী চাৰ্জ কিমান আছে, 45% আছে, ওপৰত 45% আছে, ইয়াতো 45% দেখুৱাইছে। যদি এই মোবাইলটো বেলেগ এজনৰ হাতত থাকে, তেনেহ'লে তুমি যিজন গেষ্টৰ পৰা চাইন ইন জিমেইল IDটো চাইন ইন কৰিছিলে, তেনেহ'লে তোমাৰ মোবাইলটোত যিটো ৰিংটন আছে সেই ৰিংটনটো তাত বাজি যাব, বাজি যাব। আৰু তাৰপিছত তেওঁ গম পাব যে মোবাইলটো আপুনি বুজি পাব যে মোবাইলটো কোনোবা নহয় কোনোবা এজনৰ হাতত আছে। যদি আপুনি মেছেজ দিব বিচাৰিছে তেওঁক, এনেধৰণে ওপৰত লক স্ক্ৰীন মেছেজ, অৰ্থাৎ লগ হৈ থাকিলে আপোনাক তেওঁক মেছেজটো দেখুৱাব, আৰু আপুনি তাত ফোন নম্বৰ দিব পাৰিব।
চিকিউৰ ডিভাইচ ইয়াত ফোন নম্বৰ বহুৱাই দি তেওঁ তাত পঠুৱাই দিব পাৰিব আৰু তাত আপোনাৰ মোবাইলটোৰ স্ক্ৰীনখনত দেখুৱাব আৰু তেওঁ বুজি পাব এই মোবাইলটো পৰা মোৰ তাত মেছেজ আহিছে বা সেই যদি তেওঁ মানুহজন ভাল হয় তেনেহ'লে আপোনাক কল কৰিব কল কৰাৰ পিছত আপুনি গম পাব যে মোবাইলটো মোৰ অমুকত আছে বা মোৰ অমুক ঠাইত মোবাইলটো আছে যদি আপুনি এতিয়া বুজি পালে যে মই কিদৰে মোবাইলটো দেখুৱালোঁ এতিয়া মই মোৰ মোবাইলৰ ডিভাইচটো ক'ত আছে বা মোৰ মোবাইলটো ক'ত আছে সেইটোহে মই দেখুৱাব পাৰিছোঁ কাৰণ মোৰ লগত বেলেগ মোবাইল নাই চ' মই সেইকাৰণে দেখুৱাব পৰা নাই আৰু এনেকৈ বেগ হৈ অ'পেন হোৱাৰ পিছত আপুনি যদি মোবাইলটো বিচাৰিব বিচাৰিছে আপোনাৰ মোবাইলটো চ' আপুনি এজন বন্ধুৰ পৰা মোবাইল এটা আনিব লাগিব আনি কিনে তাত এই এপছটো ইনষ্টল কৰিব লাগিব ইনষ্টল কৰি উঠি চাইন ইন এজ গেষ্টত ক্লিক কৰিব লাগিব ক্লিক কৰি উঠি ইয়াত আপোনাৰ জিমেইল আইডি আৰু পাছৱৰ্ড বহাই নেক্সটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে মোৰ যেনেদৰে ডিভাইচত প্ৰথমতে যেনেদৰে দেখুৱাইছিল তেনেদৰে আপোনাকো দেখুৱাব আৰু দেখুওৱাৰ পিছত আপুনি বুজি পাই যাব যে মোবাইলটো আপোনাৰ ক'ত আছে তেনেদৰে আপুনি মোবাইল বিচাৰিব পাৰিব আৰু এইটো একেবাৰে সহজ পদ্ধতি হয় মোবাইল বিচৰা আৰু মই যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক